বিধানসভাৰ মৌখিক প্ৰশ্ন উত্তৰত মোৰ 1 নম্বৰ আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা মোৰ প্ৰশ্ন আছিল অসম চুক্তিৰ দফা ৰূপায়ণ আৰু বিষয়া কৰ্মচাৰীৰ সংখ্যা ইয়াত মোৰ 4-5টা সাপ্লিমেণ্টাৰীৰ সৈতে এইটো কুৱেশ্যন আছিল আৰু এই কুৱেশ্যনত মাননীয় মন্ত্ৰী অতুল বৰা দেৱ মহোদয়ে যিদৰে মোক উত্তৰ দিছে সেই উত্তৰলৈ মই একেবাৰে সন্তুষ্ট নহয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে সদনক মই এইটো অৱগত কৰিছোঁ মন্ত্ৰী মহোদয়কো মই অৱগত কৰিছোঁ তেখেতে মোক যিদৰে উত্তৰ দিছে মই যিদৰে প্ৰশ্ন কৰিছিলোঁ 9 নম্বৰ প্ৰশ্ন উত্তৰ যিখিনি কথা মই সন্তুষ্ট নহয় বুলি জনাইছোঁ মই উত্তৰ বিচাৰিছিলোঁ যে আওপকীকে প্ৰত্যেকৰে উত্তৰ দিছে উচ্চস্তৰীয় কমিটিৰ কথা এখন কমিটি হৈছিলে আপোনালোকে নিশ্চয় গম পায় অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল কমিটিৰ পৰামৰ্শ 6 নম্বৰ দফা কাৰ্যকৰী হৈছে নে নাই তাত তেওঁৰ উত্তৰ নাই আওপকীয়া উত্তৰ তাৰপিছত প্ৰতিবেদন দিল্লীলৈ পঠোৱা হ'ল নে নাই তাত তেওঁৰ উত্তৰ আওপকীয়া দিল্লীলৈ উচ্চস্তৰীয় কমিটিৰ এই প্ৰতিবেদন কিয় নগ'ল তাৰ ওপৰত তেওঁ উত্তৰ ঘূৰাই পকাই আছে তেওঁ আৰু লগতে 6 নম্বৰ দফা চৰকাৰে কাৰ্যকৰী কৰিবনে নাই 6 নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰা হ'ব তাৰপিছতো তেওঁৰ উত্তৰ আৰু এটা স্পৰ্শকাতৰ বিষয় আমাৰ চৰকাৰে সদায় কৈ থাকে যে বাংলা সীমান্ত চিল কৰা হৈছে বাংলা সীমান্ত সম্পূৰ্ণভাৱে চিল হৈছে বাংলা সীমান্তত কোনো ফালেদি অনুপ্ৰৱেশ ঘটিব নোৱাৰে আজি উত্তৰত বৰ্তমান চৰকাৰে কৈ আহিছে কিন্তু বাংলাদেশ সীমান্ত সম্পূৰ্ণ চিল কৰা হৈছে কিন্তু 9 নম্বৰ প্ৰশ্ন উত্তৰত তেওঁলোকে উত্তৰ দিছে কৰিমগঞ্জ জিলাৰ 4.35 কিলোমিটাৰ এলেকা এতিয়া উন্মুক্ত হৈ আছে এতিয়া 4.35 কিলোমিটাৰ উন্মুক্ত হৈ থকা মানে সেইখিনি বৰ্তমান চিল কৰা হোৱা নাই তেওঁলোকে এটা টেকনিকেল কাৰণ দৰ্শাইছে এইটো এটা কিমান ডাঙৰ স্পৰ্শকাতৰ বিষয় আজি অসম বিধানসভাত মোৰ যিটো প্ৰশ্ন আছিলে 1 নম্বৰ প্ৰশ্ন আৰু অত্যন্ত গুৰুত্বপূৰ্ণ অসম চুক্তি ৰূপায়ণ আৰু আছাম একৰ মন্ত্ৰী মহোদয়জন নিজেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল আজি এগ্ৰিকালচাৰ মিনিষ্টাৰ হোৱাৰ লগতে অসম চুক্তি ৰূপায়ণৰ সুবিধা তেওঁ পাইছে মই আশা কৰোঁ ভিতৰতো অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে অনুৰোধ জনাবলৈ বিচাৰোঁ তেওঁ এই সদৌ অসম ছাত্ৰ সন্থাৰ যি সভাপতি আছিল বৰ্তমান এই বিভাগৰ মন্ত্ৰী তেওঁ এই সুবিধাতে তেওঁ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত টিকটৰ ব্যৱস্থা ল'ব লাগে এই ইমান প্ৰশ্নৰ এইখন উত্তৰ এনেক্সাৰখিনি আছে মাত্ৰ এনেক্সাৰখিনি কেনেকুৱাকৈ দিয়ে আপোনালোকে ভালকৈ বুজি পায় এইখিনি উত্তৰ গতিকে মই আজি এইটো আপোনালোকৰো দৃষ্টিগোচৰ কৰিলোঁ অসম চুক্তিৰ লগত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীজীৰ নাম আজি সদনত উচ্চাৰণ হৈছে এইটো কথালৈ মই গৌৰৱান্বিত হৈছোঁ আৰু অসম চুক্তি ৰূপায়ণ দফাই দফাই হ'ব লাগে আৰু এই ক্ষেত্ৰত মন্ত্ৰী মহোদয় আৰু চৰকাৰে গুৰুত্ব সহকাৰে ৰূপায়ণৰ ক্ষেত্ৰত কাম আগবঢ়াব লাগে এইখিনি মই আশা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত